আজি কোনো মোৰ চেনেলৰ লগত জড়িত ভিডিঅ' দিবলৈ অহা নাই ৰাইজ। আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আমি অসমবাসীয়ে কি হেৰুৱালো। সৰুৰে পৰা যাৰ গান শুনি ডাঙৰ হ'লো, যাৰ গানৰ সুৰত জীৱনৰ সকলোবোৰ অনুভৱ মনৰ শিৰে শিৰে বিচাৰি পাইছিলোঁ, জীৱনৰ বেছিভাগ অকলশৰীয়া দিন তেওঁৰ সুৰৰ কলাত পেলাই পাৰ কৰিছোঁ, সেইবোৰ অৱদান দি আজি তেওঁ হাত এৰি দিয়াৰ নিচিনা অনুভৱ হ'ল। যাৰ গানৰ সুৰত হৃদয়ৰ কোণে কোণে যিটো অনুভৱ সৃষ্টি হৈছিল, তেনেকুৱা সৃষ্টি পৃথিৱী জীয়াই থকালৈ আৰু আমাৰ মনত দ্বিতীয়টো সৃষ্টি হ'ব নোৱাৰে। তেওঁৱে হ'ল আমাৰ সাহস, শক্তি, আৱেগ, অনুভূতি আদি সকলো। আমাৰ আদৰৰ অমৰ জুবিন গাৰ্গ, আমাৰ ভগৱান জুবিন গাৰ্গ। তেওঁক হেৰুৱাৰ বেদনাত গোটেই অসমখনৰ চুকে কোণে সকলোবোৰ ৰং হেৰাই গ'ল। সকলোৱে শোকত ভাঙি পৰিছে। মনৰ কথাবোৰ কাক কওঁ নকওঁকৈ ভাবি আপোনালোকৰ আগত ক'লো। এতিয়া অসমৰ চুকে কোণে কেৱল জয় জুবিন দা নামৰ প্ৰতিধ্বনি। তেওঁৰ বিষয়ে ক'বলৈ ভাষা নাই আজি। তেওঁ জীৱনৰ সকলোবোৰ দিন সংগীত আৰু লোক সহায়ৰ লগত পাৰ কৰিছিল। তেওঁৰ নিচিনা মানৱ সম্পদ এটা হেৰাই আজি আমি পংগু হৈ পৰিলো। তেওঁ জাতিটোৰ মূল স্তম্ভ আছিল। তেওঁৰ গুণগান জীয়াই থকালৈকে সদায় গাই যাম, যাতে আহিবলগীয়া নৱপ্ৰজন্মই সুধিব লগা নহয় যে এসময়ত অসমত জুবিন গাৰ্গ নামে এজন ঈশ্বৰৰ অৱতাৰ জন্ম হৈছিল। তেওঁৰ শৰীৰৰ মৃত্যু হৈছে, তেওঁৰ নহয়। তেওঁ অমৰ। তেওঁ অমৰত্ব উপাধি লাভ কৰিলে অমৰ জুবিন গাৰ্গ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। হে মহান, তোমাৰ চৰণত শতকোটি প্ৰণাম।